নমস্কাৰ আজি আকৌ জুবিনদাৰ বাবে এটা ভিডিঅ' বনাবলৈ মন গ'ল তেখেত আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱা প্ৰায় 1.5 মাহেই হৈ গ'ল আমি সকলোৱে দুখত আছো কিন্তু পৰিবেশ আৰু পৰিস্থিতি সকলো লাহে লাহে সলনি হ'বলৈ আৰম্ভ হৈছে তাৰ কিছুমান প্ৰভাৱ ৰাজনৈতিকভাৱেও পৰিছে আৰু কিছুমান মানুহেও তাক মতভেদ দিবলৈ চেষ্টা কৰা দেখা পোৱা গৈছে তাৰ এটা কথা অলপ মুখ দুখ দিলে যে মানুহে এখাৰ কথা তেওঁ কোৱা এখাৰ কথা বিপৰীত এটা অৰ্থ দিবলৈ চেষ্টা কৰি আছে তেওঁ কৈছিলে যে মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা কিছুমানেতো কৈছে এটো এটা সিনেমাৰ ডায়লগ কিন্তু তেখেতে নিজেই কৈছে এটো মোৰ মনৰ কথা হয় মনৰ ভাৱ হয় এটো এটা অকল সিনেমাৰ ডায়লগ নহয় আৰু এই কথাখাৰ তেখেতে কিয় কৈছিল এতিয়া দেখা পোৱা গৈছে যে বহু মানুহে তাক এটা কায়িক অৰ্থ দিবলৈ চেষ্টা কৰিছে কিন্তু আমি যদি তাক বিশ্লেষণ কৰি চাওঁ তেতিয়া দেখা যাব যে প্ৰথমে ধৰ্ম ক্ষেত্ৰত আহোঁ সকলোৱে নহয় কিছুমানে এখাৰ কথা কৈ আছে যে তেওঁ ধৰ্ম নাই বুলি কৈছিলে কিন্তু তেওঁ এটা হাতত শিৱৰ টেটু আছে তেওঁ শিৱ মন্দিৰ গৈছিলে তেখেতে লগুণ লৈছিলে গতিকে তেখেতে কেনেকৈ কৈছিলে তেওঁ কোনো ধৰ্ম নাই তেওঁ সকলো ধৰ্মকে সমজ্ঞান কৰিছিলে আৰু তেখেতে নিজেই কৈ থৈ গৈছে যে তেওঁ শিৱক ধাৰ্মিকভাৱে নহয় এজন কলা গুৰু হিচাপে ভাল পায় এজন দান বীৰ হিচাপে ভাল পায় তেওঁ কলাৰ পূজাৰী আছিল আৰু শিৱও এজন কলাৰ পূজাৰীয়ে হয় তেওঁ কলা জানে তেওঁ কলা আমি সকলোৱে দেখিছো তেওঁ তাণ্ডৱ নৃত্য কৰে তেওঁ অতি সাধাৰণ এজন ভগৱান হয় তেওঁ অলপতে সন্তুষ্ট কৰিব পাৰো আমি সকলোৱে তেওঁৰ ওচৰত আমি বহুতে কিমান খুজি যাওঁ আমি জানো যে শিৱটো সন্তুষ্ট হৈয়ে যাব আৰু আমাৰ জুবিনদাও তেনেকুৱাই আছিল আৰু সেইবাবে তেওঁ শিৱক ভাল পাইছিল তেওঁ ভগৱান হিচাপে নহয় তেওঁ শিৱক শিৱ হিচাপে ভাল পাইছিলে এজন শিৱ কেৰেক্টাৰটো মানুহজন ভাল পাইছিলে গতিকে তেখেতে কৈছিলে তেওঁৰ কোনো ধৰ্ম নাই আৰু আমি সকলোৱে দেখিছোঁ তেওঁ সকলো ধৰ্মকে কিমান সমজ্ঞান কৰি সমানভাৱে ভাল পাইছিল নহয়নো কোনোবাই এবাৰ মাদ্ৰাছাত সৰু ল'ৰা ছোৱালীবোৰে গাই থকা গানৰ কোৰাণৰ প্ৰতিধ্বনি শুনি গৈ তেখেতে হোৱা ফাংচনত সকলো পইচা দান দি থৈ আহিছিলে আৰু সেই মাদ্ৰাছাতে তেখেতৰ মৃত্যুত মায়াবিনী গানো বজাইছিলে আমি সকলোৱে জানো সেইবাবে তেখেতে কৈছিলে যে তেওঁ কোনো ধৰ্ম নাই আৰু তেখেতৰ সমাধিস্থলত আমি সকলোৱে দেখিছোঁ সকলো ধৰ্মৰ মানুহে একেলগে গৈ তাতে নিজৰ নিজৰ ধৰ্মৰ কেনেকৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰে সকলোৱে তাৰে প্ৰচেষ্টা কৰি আছে কিন্তু তাৰে কিছুমান মানুহে এটা বিপৰীত ৰূপ লৈ তাক এটা বিপৰীত ৰূপ দিবলৈ চেষ্টা কৰিছে আৰু লগতে তেখেতক যিটো লগুণ দিয়া হৈছিলে তেখেত সৰু থাকোঁতে তেখেতৰ মাক দেউতাকে দিছিলে তেখেতৰ মাক দেউতাকৰ সংস্কাৰ হিচাপে দিছিলে তেখেত সৰু আছিলে তেখেতে লৈছিলে কিন্তু তেখেত যেতিয়া ডাঙৰ হ'ল তেখেতে সেই লগুণডালৰ তাৎপৰ্য যেতিয়া বুজিলে তেতিয়া বুজিলে যে তেওঁ সেই লগুণডালৰ তাৎপৰ্যক লগুণডাল পিন্ধি নহয় নিপিন্ধাকেও ৰাখিব পাৰে তেওঁ এজন মানুহ হৈ জীয়াই থাকিব বিচাৰিছিলে সেইবাবে সেই লগুণডাল তেখেতে খুলি দিছিলে সকলো সমান ধৰণৰ মানুহ হয় গতিকে সেইবাবেহে তেখেতে কৈছিলে কেতিয়াবা যে তেওঁ এজন মুক্ত তেওঁ কোনো ধৰ্মক নামানে তেওঁ সকলো ধৰ্মকে সমান বুলি ভাবে তাৰপিছত তেখেতে কৈছিলে মোৰ কোনো জাতি নাই তেওঁ জাতি নাই ক্ষেত্ৰটোত এইটো কোৱা নাছিলে তেওঁৰ নিজৰ একো জাতি নাই তেওঁ এটা অসমীয়া জাতিৰ আমাক ইমান ডাঙৰ অৱদান দি থৈ গৈছে সেই মানুহজনে নিজৰ জাতিক ভাল পাবই লাগিব আৰু নিজৰ জাতিক ভাল পোৱাৰ লগতে তেওঁ সকলো জাতিকে সমজ্ঞান কৰিছিলে তেওঁ অসমীয়া জাতিৰ বাবে ইমান গীতৰ অৱদান দি থৈ গ'ল তেওঁৰ ভাষা কিমান সাৱলীল কিমান শক্তিশালী কিমান শুৱলা আমি কোনেও পাহৰিব নোৱাৰোঁ সেইখিনি আৰু তেখেতৰ মৃত্যুৰ পিছত তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন জাতি সম্প্ৰদায় সকলো ধৰণৰ গামোচা দেখিলে আমি বুজি পাওঁ যে তেখেতে
সকলো জাতিৰ মানুহক কিমান ভাল পাইছিলে আৰু সেই সকলো মানুহে তেখেতক কিমান ভাল পাইছিলে। গতিকে সেই ক্ষেত্ৰতহে তেখেতে কৈছিলে যে তেওঁৰ কোনো জাতি নাই। আৰু তেখেত যিহেতু বহুত জ্ঞানী আছিলে, তেওঁ বহুত ধৰণৰ পঢ়া শুনা কৰিছিলে। সেইবোৰ কথা এতিয়াহে জানিব পাৰিছোঁ। তথাপিও তেওঁ কিমান জ্ঞানী আছিলে, তেওঁ ষ্টেজত কিয় বেলেগ বেলেগ ধৰণৰ সাজ পোছাক পিন্ধি কেতিয়াবা অনুষ্ঠান কৰিছিলে, এতিয়া ভালকৈ আমি বুজিব পৰা হৈছোঁ। তেওঁ বিভিন্ন ধৰণৰ জাতিৰ ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছিলে। তেওঁলোকৰ সাজ পোছাক আমাৰ অসমীয়াৰে, আৰু তেখেতে বহুত সৰুৰ পৰা বহুত ঠাই ঘূৰিছিলে। গতিকে তেওঁ বহুত জ্ঞানো আছিলে সেই ক্ষেত্ৰত। আৰু সেইবাবে তেওঁ সদায় কৈছিলে তেওঁৰ কোনো ধৰ্ম নাই, তেওঁৰ কোনো জাতি নাই, তেওঁৰ কোনো ভগৱান নাই। মই কাঞ্চনজংঘাৰ নিচিনাই তেওঁ এজন শুকুলা, মুক্ত, সকলোতকৈ উচ্চ এজন মহাপুৰুষ হয়। আৰু তেওঁ কি হয় এতিয়া তেওঁৰ মৃত্যুৰ পিছত আমি সকলোৱে অনুভৱ কৰিব পাৰিছোঁ। আৰু আমি তেওঁৰ বাবে এইটো বাবেই ন্যায় বিচাৰোঁ যে তেওঁ সকলোৱে জানো তেওঁ আমাৰ মাজৰ পৰা হঠাতে নোহোৱা হৈ গ'ল। কেনেকৈ নোহোৱা হৈ গ'ল আমি নাজানো। কাৰণ আমি শেহতীয়াকৈ যিকেইটা ভিডিঅ' দেখিলোঁ তাত শেষৰ ভিডিঅ'কেইটা নাই, সেইকেইটা ডিলিট কৰা হ'ল। কিহৰ কাৰণে ডিলিট কৰা হ'ল আমি সেইটো জানিব বিচাৰোঁ। কি আছিল তাত? 16জন মানুহৰ মাজত এজন ভাল খেলুৱৈ, সাঁতোৰবিদ কেনেকৈ নোহোৱা হ'ব পাৰে? তেখেতৰ গা বেয়া হৈ থকাৰ স্বত্তেও তেখেতক কিয় তাত নিয়া হ'ল? কথাবোৰ কিয় লুকুৱাই ৰখা হৈছে? তেওঁ স্বাভাৱিক হ'ব পাৰে মৃত্যু, কিন্তু আমাক সঁচা কথাবোৰ কিয় কোৱা নাই? কি হৈছিলে শেষ মুহূৰ্তত? সেইবাবেহে আমি ন্যায় বিচাৰিছোঁ জুবিন দাৰ। আৰু মই ভাবোঁ যে আমাৰ এই ন্যায় আমি শীঘ্ৰে পাম। আৰু লগতে জুবিন দা আমাৰ মাজত, আমাৰ অন্তৰত সদায় জীয়াই থাকক, তাৰে প্ৰাৰ্থনা কৰি এই ভিডিঅ'টো শেষ কৰিলোঁ।